এখন দেখিব পাৰিছে আমাৰ ডিফু ফ্লাইঅভাৰ আৰু নিৰ্মাণ কাৰ্য তীব্ৰ গতিত চলি আছে বৰ্তমান। আৰু দেখা পাইছে এই দুদিনে কমচে কম 2টা 4টা 3টামান হেৰি ব্ৰিজৰ উঠোৱা হৈ গ'ল ওপৰত। আৰু দেখিব পাৰিছে পুৰা আমাৰ বাহিৰত কাণ্ট্ৰিবিলাকত বাহিৰৰ ষ্টেটবিলাকত যেনেকুৱা তীব্ৰ গতিত কাম চলে তেনেকুৱা দ্ৰুত গতিত কাম চলি আছে। আৰু চাব পাৰিছে এখন ডাইৰেক্ট ডিফু ষ্টেচনৰ, এইটো হৈছে ডিফু ষ্টেচন আৰু এইটো চাইড ষ্টেচন চাইড। আৰু এইটো দেখিব পাৰিছে কিমান ডাঙৰ ডাঙৰ কেৰেং লগাই ৰাখিছে আৰু কেৰেং দি কাম চলি আছে। অকল ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু এইটো দেখিব পাৰিছে বাহিৰৰ টেকন'লজি লগাই পুৰা কামটো স্পীড তীব্ৰ গতিত কাম চলি আছে। দিনত হ'লে কাম অলপ দেৰি লাহে হয়, কিন্তু সন্ধিয়া হোৱাৰ লগে লগে এই ফ্লাইঅভাৰৰ কামটো পুৰা তীব্ৰ গতিত আৰম্ভ হৈ যায়। গোটেই ৰাতি কাম হৈ থাকিব। আৰু এইটো দেখিব পাৰিছে কিমান ধুনীয়াকৈ ইহঁতে কাম কৰি আছে। আৰু পুৰা ছেফটি লৈ বি কেয়াৰফুল হৈ পুৰা কাম কৰি আছে। আৰু এইটো ডবকা ল'ৰা ইমৰান চেনেলত আপোনালোকে চাই আছে। ব্ৰিজটোৰ কাম দেখিব পাৰিছে কিমান তীব্ৰ গতিত হৈ আছে, এইটো চাব পাৰিছে। এইখিনি এইফালেদি ৰাস্তাটো বন্ধ কৰি দিছে একচুৱেলি, আৰু বন্ধ কৰি আপোনাৰ কামটো চলি আছে। চাব পাৰিছে কিমান ডাঙৰ কেৰেং লগাইছে। আগতেতো প্ৰথমেই তাত কেৰেং লগাইছিল, তাততো ভাঙি গৈছিল কেৰেং। তাৰপিছত এইটো 2টা কেৰেং আনিছে, এইটো এটা কেৰেং, এইটো এটা কেৰেং দেখিব পাৰিছে। এইটো এটা কেৰেং, এইটো এটা কেৰেং আৰু এইটো এটা কেৰেং। এই কেৰেং দি কাম চলি আছে, পুৰা ধুনীয়াকৈ তীব্ৰ গতিত কাম চলি আছে। আৰু বেছি দিন নালাগে, মোৰ হিচাপত 1 বছৰত আমাৰ এই ডিফুৰ ফ্লাইঅভাৰটো কমপ্লিট হ'ব। আৰু এই ফ্লাইঅভাৰেৰে আমি যাত্ৰা কৰিব পাৰিম। আমাৰ ডিফুৰ ট্ৰাফিক বহুত কমি যাব।